বন্ধুসকল নমস্কাৰ। বহু জল্পনা কল্পনাৰ অন্ত পেলাই আজি আপোনালোকলৈ 8 পে কমিশনৰ একেবাৰে শেহতীয়া আৰু অতি দৰকাৰী এটা ইনফৰমেশ্যন জনাবলৈ চেষ্টা কৰিম। কাৰণ 2026 চনৰ জানুৱাৰী মাহটো কৰ্মচাৰীসকলৰ যিমানে ওচৰ চাপি আহি আছে সিমানে 8 পে ৰিভাইজৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ ইনফৰমেশ্যন প্ৰকাশ হৈ আছে আৰু কৰ্মচাৰীসকলেও আশাবাদী হৈ বিভিন্ন জল্পনা কল্পনা কৰি আছে আৰু এই এটা গুৰুত্বপূৰ্ণ সময়তেই কৰ্মচাৰীসকলৰ লগত জড়িত 8 পে কমিশনৰ একেবাৰে শেহতীয়া নিউজটো জনাবলৈ যত্ন কৰিম। তে বন্ধুসকল চাওঁ আহক শেহতীয়া নিউজটো কেনেকৈ প্ৰকাশ হৈছে। শেহতীয়া নিউজটো হ'ল যে লোকসভাৰ প্ৰশ্নোত্তৰ শিতানত 8 পেৰ যি ৰিভাইজৰ কথা একেবাৰে লেটেষ্ট যিটো হয় সেইটো কেনেধৰণে উত্তৰ আহিছিলে চৰকাৰৰ ফালৰ পৰা জনাবলৈ যত্ন কৰিম। ইয়াতে দেখুৱাবলৈ যত্ন কৰিছো চাওক এই যেটো ইনফৰমেশ্যন ওলাইছিলে এইটো 22 জুলাই তাৰিখৰ 2024 দেখুৱাবলৈ যত্ন কৰিছো চাওক ইয়াতে লিখিছে কনষ্টিটিউশ্যন অফ 8 চেন্ট্ৰেল পে কমিশন। আপোনালোকে ভালকৈ মন কৰিব কাৰণ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ গৈ আছো আৰু এইখিনিতে জনাবলৈ লৈছো যে যদি আপোনালোকে পোন প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰি আছে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব কাৰণ আমাৰ চেনেলত বিভিন্ন বিষয়ৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সমূহ প্ৰকাশ কৰি থকা হয়। এতিয়া আহো মূল বিষয়লৈ। প্ৰশ্নোত্তৰ শিতানত এনেকৈ প্ৰশ্ন কেইটা আছিলে দেখুৱাবলৈ যত্ন কৰিছো চাওক। Number 1, whether the government has received representation from various quarters regarding constitution of 8 pay commission during the month of June 2024. If so, the details thereof and the action taken thereon, representation wise and the time by which the government would constitute 8 Central Pay Commission for revision of pay, public pension and of central government employees in view of unprecedented inflation in the country. গতিকে প্ৰশ্নটো নিশ্চয় গম পাইছে যে মুদ্ৰাস্ফীতিৰ যি প্ৰসংগ এটা আহিছে মুদ্ৰাস্ফীতিৰ প্ৰসংগ লৈ প্ৰশ্নটো কৰা হৈছে যে চৰকাৰে 8 পে কমিশনৰ ওপৰত চৰকাৰৰ বৰ্তমানৰ স্থিতিটো কি হৈ আছে আৰু লোকসভাৰ প্ৰশ্নোত্তৰ শিতানত এই যেটো উত্তৰ আহিলে চৰকাৰৰ ফালৰ পৰা এই উত্তৰটো আপোনালোকক দেখাবলৈ যত্ন কৰিছো চাওক উত্তৰটো এনেকৈ আহিছে আনসাৰ আপোনালোকক একদম ক্লিয়াৰ কাট দেখাবলৈ যত্ন কৰিছো আনসাৰ মিনিষ্টাৰ অফ ষ্টেট ইন মিনিষ্ট্ৰি অফ ফাইনান্স এৰ পৰা সি লৈ তিনিটা প্ৰশ্ন তিনিটা কৰিছিল আৰু তিনিওটা প্ৰশ্নৰ উত্তৰ এটা উত্তৰতে শেষ কৰিছে টু representations have been received for constitution of 8 pay commission in June 2024. No such proposal under consideration of the government at present. The বন্ধুসকল তেওঁলোকে দুটা প্ৰেজেন্টেশন পাইছে বুলি কৈছে 8 পে কমিশনৰ ওপৰত কিন্তু বৰ্তমানৰ সময়ত চৰকাৰৰ হাতত তেনেকুৱা কোনো 8 পে কনসিডাৰেশনৰ প্ৰপোজাল নাই বুলি উল্লেখ কৰিছে কাৰণ এটা এটা খুবই গুৰুত্বপূৰ্ণ খবৰ যেহেতু মুদ্ৰাস্ফীতি হৈ আছে আৰু বস্তুৰ মূল্য বাঢ়ি গৈ আছে এনে সময়তে চৰকাৰৰ ফালৰ পৰা এটা ষ্টেটমেন্ট ওলাইছে যে ইয়াতে লিখিছে no such proposal under consideration of the government at present মন কৰিব যে at present বুলি কৈছে আৰু এই যেটো ইনফৰমেশ্যন প্ৰকাশ হৈছিল ইতিমধ্যে আপোনালোকক মই দেখুৱাইছো 22 জুলাই তাৰ মানে আপোনালোকে এটো লক্ষ্য কৰিব 22 জুলাইৰ তাৰিখলৈকে চৰকাৰৰ হাতত তেনেকুৱা কোনো কনসিডাৰেশন নাই বা তেনেকুৱা কোনো প্ৰপোজালৰ ওপৰত তেওঁলোকৰ কোনো নাই বুলি উল্লেখ কৰিছে কিন্তু এটা কথা মন কৰিব কৰ্মচাৰীসকলে এই ইনফৰমেশ্যনটো পোৱাৰ পিছত নিৰাশা নহব বা আশা হেৰুৱাই নিদিব কাৰণ তেওঁলোকে এট প্ৰেজেন্ট বুলিহে কৈছে গতিকে অনাগত দিনত হ'বও পাৰে আমি এটা আশাবাদী হিচাপে আমি চাব পাৰো বা তেনেকুৱা ধৰণে আমি একচেপ্ট কৰিব পাৰো কাৰণ 22 জুলাই তাৰিখলৈকে চৰকাৰৰ হাতত নাই বুলি কৈছে তাৰ পাছৰ পৰা হয়তো কিবা কনসিডাৰেশন আহিব পাৰে বা তেনেকুৱা প্ৰপোজাল তেওঁলোকে এটা চিন্তা চৰ্চা কৰিব পাৰে আৰু যদি আগতীয়াকৈ তেনেকুৱা ইনফৰমেশ্যনৰ কিবা ইনফৰমেশ্যন গম পাও তেনেহলে আপোনালোকক আমাৰ চেনেলৰ যোগেদি জনাবলৈ যত্ন কৰিম আৰু আশা কৰিছো আপোনালোকে সহযোগিতা কৰিব আৰু যদি ভাল পাইছে ইনফৰমেশ্যনসমূহ তেনেহলে সাবস্ক্ৰাইব কৰি চেনেলটো হাতত ৰাখিব